নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো আজিলৈ আহিছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স 2026ত আহিব লগা কেইটামান জিকেৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা আমাৰ পলিটি পৰ্চনৰ পৰা আছে আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আৰ্টিকল 17 অফ দা ইণ্ডিয়ান কনষ্টিটিউচন ডিলছ উইথ হুইচ অফ দা ফলোইং অপশ্যনসমূহ তলত দিয়া আছে দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ চি এভলিউশ্যন অফ আনটাচেবিলিটি কুৱেশ্যন নাম্বাৰ 2ত আছে বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট was the right to property removed from fundamental rights আমাক সুধিছে কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টিটো আমাৰ সংবিধানৰ মৌলিক অধিকাৰৰ পৰা অতৰাই দিয়া হৈছিলে দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ বি 44th এমেণ্ডমেণ্ট 1978 যেহেতু হয়তো আমি বহুতে জানো আমাৰ সংবিধানত যি মৌলিক অধিকাৰ আছে বৰ্তমান 6টা কিন্তু আগতে এই মৌলিক অধিকাৰৰ সংখ্যা আছিল 7টা 44th এমেণ্ডমেণ্টৰ জৰিয়তে কি কৰা হৈছিলে এই মৌলিক অধিকাৰৰ যিটো সম্পত্তিৰ অধিকাৰ সেই সম্পত্তিৰ অধিকাৰটো অতৰাই দিয়া হৈছিলে আৰু আৰ্টিকল 308 লিগেল ৰাইটছ হিচাপে ৰখা হৈছিলে পৰৱৰ্তী প্ৰশ্নটো আছে প্ৰেজেন্টলি দ্য ৰাইট টু প্ৰপাৰ্টি ইজ এ অপশ্যনসমূহ তলত দিয়া আছে আমাৰ ৰাইট টু প্ৰপাৰ্টিটো বৰ্তমান কি হয় বুলি সুধিছে দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ বি লিগেল ৰাইট পিছৰ প্ৰশ্নটো আছে আণ্ডাৰ হুইচ আৰ্টিকল ইজ দ্য ৰাইট টু প্ৰপাৰ্টি নাও গ্ৰাণ্টেড অপশ্যনসমূহ তলত দিয়া আছে The right answer will be option number B, Article 300A. 5 নম্বৰ প্ৰশ্নটো আছে How many official languages are mentioned in the Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা অফিচিয়েল ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে The right answer will be option number C, 22. এইখিনিতে মনত ৰাখিব ইংৰাজী ভাষাটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱা নাই হেতু প্ৰায় প্ৰশ্নত সুধি থকা দেখিবলৈ পোৱা যায় Question number 6 টো আছে In which schedule of the Indian Constitution are the official languages mentioned? যিসমূহ 22টা অফিচিয়েল ল্যাঙ্গুৱেজৰ কথা কোৱা হৈছে কোনটো শিডিউলত আছে আমাক সুধিছে প্ৰশ্নটোত দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ বি 8th শিডিউল তাৰ পিছৰ প্ৰশ্নটো আছে দ্য ইণ্ডিয়ান কনষ্টিটিউচন মেনশ্যনছ দ্য ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট আণ্ডাৰ হুইচ আৰ্টিকল এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ কথা ক'ত আছে আমাক সুধিছে দ্য ৰাইট আনচাৰ উইল বি অপশ্যন নাম্বাৰ চি আৰ্টিকল 61 এইখিনিতে আপোনালোকক এটি কথা জনাই থওঁ আহি থকা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স 2026ৰ বাবে আমি এখন ইবুক প্ৰস্তুত কৰি উলিয়াইছো আমি সেইসমূহ প্ৰশ্নহে ইবুকখনক অন্তৰ্ভুক্ত কৰিছো যিবোৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে অতি কম মূল্যত এই ইবুকখন ক্ৰয় কৰি আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে এই ইবুকখন ক্ৰয় কৰিবৰ কাৰণে আপোনালোকে স্ক্ৰিনত দেখা পোৱা নম্বৰত হোৱাটছআপ কৰিব পাৰে আমাৰ পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা অপশ্যনসমূহ তলত দিয়া আছে দ্য ৰাইট আনচাৰ উইল বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স আছে তাত সঘনাই আহি থকা দেখিবলৈ পোৱা যায় আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে অতি প্ৰয়োজনীয় 9 নম্বৰৰ প্ৰশ্নটো আছে Which article of the Indian Constitution mentions that the Vice President is the ex-officio chairman of the Rajya Sabha? খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যনসমূহ তলত দিয়া আছে The right answer will be option number B, Article 64. আমাৰ অন্তিমটো প্ৰশ্ন আছে The Indian Parliament consists of which of the following? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আসলতে এই সিৰিজটো যিসমূহ প্ৰশ্ন আমি অন্তৰ্ভুক্ত কৰিছো যিসমূহ অতি গুৰুত্বপূৰ্ণ সেইসমূহহে আছে ইয়াৰ কোনো এটা প্ৰশ্নই আপুনি গুৰুত্বপূৰ্ণ নহয় বুলি ক'ব নোৱাৰে অপশ্যনসমূহ তলত দেখিছে আপোনালোকে The right answer will be option number C, President, Lok Sabha and Rajya Sabha. আজিলৈ আমাৰ ইমানখিনি আছিল এইটো হৈছে আমাৰ ক্লাছ নাম্বাৰ 1 এনেকৈ পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ক্লাছসমূহ যিসমূহ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইসমূহ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পায় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে লগৰ বন্ধু বান্ধৱী আৰু সম্বন্ধীয়ৰ সৈতেও শ্বেয়াৰ কৰিব পাৰে ধন্যবাদ